পাকঘৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এটা ৰেচিপি বনাম বুলি ভাবিছোঁ। আহকচোন আমাক ৰেচিপিটোত কি কি লাগে আৰু কেনেধৰণে মই বনাওঁ। মোৰ কেৰাহী গৰম হৈছে, মই অলপ তেল দি ল'ম। তেল গৰম হৈছে, মই অলপ পিঁয়াজ দিম। পিঁয়াজ মই কাটি থৈছোঁ। আজি মই ৰঙালাওৱে আৰু মুৰ্গী মাংসই আপোনালোকক বনাই দেখুৱাম। তেজপাত দুটা দিছোঁ, শুকান জলকীয়া দুটা, পিঁয়াজটো ৰঙচুৱাকৈ অলপ ভাজিম। ৰঙালাওৱে মুৰ্গী মাংস খাব খুব ভাল লাগে, কিবা এটা নতুন টেষ্ট উঠে, সেইটো কাৰণে মই আজি বনাব লৈছোঁ। মই আগত বনাই খাইছোঁ, সেইটো কাৰণে ভাল লগা কাৰণে মই আজি বনাব ওলাইছোঁ আকৌ। মই ইয়াত লং ইলাচি কেইটামান দিম। মই মিক্সিত নহৰু, আদা, পিঁয়াজ, জলকীয়া দুটা দি পেলাই মই গুড়ি কৰি থৈছোঁ, এইকণো মই দি দিম। মছলাটো ভাজোঁতে জুইটো সদায় কমাই ল'ব লাগে, তেতিয়া মছলাটো জ্বলি নাযায়। নহৰু, আদা, পিঁয়াজৰ গোন্ধটো নোযোৱালৈকে জুইটো কমাই ল'ব। এতিয়া মই দুটা ডাঙৰ মিডিয়াম চাইজৰ বিলাহী লৈছোঁ কাটি, সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ। এইখিনি অলপ ভাজি ল'ম। অকণমান মই ঢাকি দি ল'ম। মোৰ 2 মিনিটমান সময় হৈ গ'ল, অলপ লৰাই দিম। এতিয়া মই চিকেনখিনি দি দিম ইয়াত। ভালকৈ লৰাই দিম। দি মই আৰু অলপ সময় ঢাকি থৈ দিম। এতিয়া মোৰ 2 মিনিট হৈ গ'ল, মই এতিয়া চাম। অলপ লৰাই দিম। এতিয়া মই কাটি থোৱা ৰঙালাও অলপ দিছোঁ, 4 পিচ দিছোঁ, আৰু আলু 4 পিচ দিছোঁ। মই এইখিনিও দি দিম এতিয়া ইয়াত। দি মই হালধি দিম অলপ। ধুনীয়াকৈ লৰাই কৰি দিম। সময় ৰাখি মই 5 মিনিট ঢাকি থৈ দিম। 5 মিনিট হৈ গ'ল, মই চাওঁ। মাংসটো পটককৈ নহয়, গতিকে লৰাই থাকিব লাগিব। ধুনীয়াকৈ লৰাই কৰি দিব লাগিব, ভালকৈ সিজিব লাগিব।
মই এতিয়া অলপ জিৰা আৰু জালুক গুড়ি কৰি থৈ দিছোঁ, মই অলপ দি দিম। সোৱাদ অনুসৰি মই নিমখ দিছোঁ। মাংসটো বনালে সদায় জুইটো কমাই ৰাখিব লাগে ভাজালৈকে। মই গতিকে জুইটো কমাই ৰাখিছোঁ, লাহে লাহে বনাই। মই এবাৰ চাই লওঁ আকৌ। মোৰ ধুনীয়া হৈ গ'ল, মাংস ভাজি হ'ল। এয়া ৰঙালাও দিয়া ধুনীয়াকৈ সিজি গৈছে, ৰঙালাও নাইকিয়া হৈয়ে গৈছে। অলপ পানী দিলে আৰু ধুনীয়া লাগিব। মই এতিয়া ভাজি হ'ল, মই অলপ গৰম পানী মই কৰি থৈ দিছোঁ, অলপ গৰম পানী দি দিম। এতিয়া মই অলপ উতলিব দিম, আকৌ ঢাকি দিম। এয়া মোৰ ৰঙালাও আৰু চিকেন হৈয়ে গ'ল। ধুনীয়া কালাৰ উঠিছে, ধুনীয়া গোন্ধ আহিছে, কিন্তু ধুনীয়া কালাৰ উঠি গৈছে। আপোনালোকে যদি এনেধৰণে ৰঙালাও আৰু চিকেন খাই পোৱা নাই, গতিকে আপোনালোকে বনাই খাবচোন এনেকৈ, আৰু মোৰ ভিডিঅ'টো চাই থাকিব। এতিয়া মোৰ হৈ গ'ল, মই গেছটো অফ কৰি দিম।